এইকেইদিন গোটেই ভাৰতৰ পৰা বিভিন্ন অদ্ভুত মানুহবিলাকে অসম ভ্ৰমণ কৰি আছে। NRCৰ সময়তো এই মানুহবিলাক আহিছিলে আৰু আমি তেওঁলোকক ট্ৰেক ৰাখি আছো। আজি আহিছে ইৰফান আলী ইঞ্জিনিয়াৰ, নেহা দাৰবানে, এডভোকেট, মুম্বাই হাইকোৰ্ট। কেৰালাৰ পৰা বহুত এনেকুৱা মানুহ আহি আছে। NRCৰ সময়তো বাহিৰৰ পৰা এই ধৰণৰ মানুহবিলাক আহিয়ে আমাৰ গোটেই প্ৰচেষ্টাটো নষ্ট কৰি দিছিলে। তেতিয়া চৰকাৰে এইবিলাক ঘটনাৰ ওপৰত চকু ৰখা নাছিলে, যেনেকে মই হৰ্ষ মণ্ডলৰ ওপৰত কৈছিলোঁ। এইবাৰ প্ৰত্যেকজন ব্যক্তিৰ ওপৰতে আমি চকু ৰাখিছোঁ আৰু কোনোবাই এক কদম নিয়মতকৈ আগত গ'লে ইয়াতে এৰেষ্ট হ'ব। কোনোবাই যদি প্ৰয়োজনতকৈ এক কদম বেছি ৰাজনীতি কৰে, এৰেষ্ট হ'ব তেওঁলোক। কোনো মৌলাবাদী ব্যক্তি সি লাগিলে কেৰালাৰ পৰা হওক, মুম্বাইৰ পৰা হওক, দিল্লীৰ পৰা হওক, অসমত প্ৰশ্ৰয় দিয়া নহয়। এওঁলোক হৈছে মৌলাবাদীৰ শক্তি, যোনে নেকি এই ঘটনাবিলাক ৰক্ষণাবেক্ষণ কৰে। NRCৰ সময়ত আপোনালোকে বা আমি গম নাপালো, তেওঁলোকে মই ইছলামউদ্দিন, মোৰ দেউতাৰ নাম ৰহিমউদ্দিন, হাইলাকান্দি ভোটাৰ লিষ্টৰ পৰা উলিয়াই লৈ আহিলে যে দেউতাৰ নাম ৰহিমউদ্দিন। এই ল'ৰাজনে ক'লে যে মোৰ দেউতা মাৰ মিলন হ'ল। আপোনালোকে বহুত নিউজ কৰিছিল যে পুতেক বাপেকৰ মিলন হ'ল। আপোনালোকে নিউজ কৰিছে যে 40 বছৰ পিছত দেউতাক মাকৰ, পুতেক জীয়েকৰ মিলন হ'ল। এইবিলাক পুতেক জীয়েক নাছিলে। যিহেতু নামটো একে, এই নামটোৰ তেওঁলোকে এডভান্টেজ লৈছিল। সেই কথাবিলাক আমিও সহজ সৰল মানুহ, এনেকুৱা যে কৰিবতো আমিও নাজানো। এতিয়া এই গোটেই ঘটনাবিলাক পোহৰলৈ আহিছে। যোৱা 5 বছৰত এনেকুৱা বহুত ঘটনা আমি গম পালো। আজি আমি সুপ্ৰিম কোৰ্টকো ক'ব ৰেডি হৈ আছো। যিজন বাপেক পুতেকৰ মিলন হ'ল, যিজন মামাক ভাগিনীয়েকৰ মিলন হ'ল, আচলতে বাপেক পুতেক নহয়, মামাক ভনীয়েক নহয়, ভাড়াত অহা দেউতাক। কাৰণ নামবিলাক একে। গতিকে সম্পূৰ্ণ এই মানুহবিলাকৰ বুদ্ধিতে, বিশেষকৈ হৰ্ষ মণ্ডলৰ বুদ্ধিত এই গোটেই ঘটনাবিলাক হৈছিল। এতিয়াও তেওঁলোক আহিছে, কিন্তু এতিয়াতো অসমীয়া মানুহো বহুত কথা নতুনকৈ আমিও বুজি পোৱা হলো। NRCৰ সময়ত যদি বুজি পালোহেঁতেন, আমিও প্ৰতীক হাজেলাক বহুত বিশ্বাস কৰি থাকিলো, ঘটনাবোৰ ধৰাত নপৰিল। এতিয়া এই গোটেই পদে পদে, আজি কেৰালাৰ পৰা কোন আহিছে, কালি মুম্বাইৰ পৰা কোন আহিছে, মই নিজে ট্ৰেক কৰি আছো। আৰু আজিও BBC টিমো আহিছিল উৰিয়াম ঘাটত, আমি সোমাব দিয়া নাই। একেবাৰে ক্লিয়াৰ কথা যে ফৰেষ্টত সোমাব আগত পাৰ্মিশ্যন লাগিব ৱাৰ্ডেনৰ পৰা। পাৰ্মিশ্যন নহলে লাগিলে BBC হওক, CNN হওক, কোনো কথা নাই। গতিকে আমি অত্যন্ত সাহসেৰে এইবাৰ কাম কৰিছো। আৰ পাৰ লৰাই এখন আমি লৰি আছো। এই যে মৌলবাদী শক্তিটো দেশৰ বাহিৰৰ পৰা নিয়ন্ত্ৰণ থাকে নে দেশৰ? এইবিলাকৰ বিষয়ে আপোনালোক সাংবাদিক পঢ়িব। এইবিলাক এদিনতে উত্তৰ দিব নোৱাৰি। এইবিলাক ডাঙৰ একোখন কিতাপ হয়। গতিকে আপোনালোকে